হাই হেল্ল' নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মৰ্ণিং আপোনালোকক লৈ আহিছোঁ আমাৰ পাচলি শাকনিডৰালৈ। চাওক কেনেদৰে আমাৰ দাদাই খেতি কৰিছে ইমান ধুনীয়াকৈ। এয়া মূলা, লাই, তাৰপিছত ফৰাচী উৰহি ৰুইছে আৰু এই বিহ জলকীয়াজোপা চাওকচোন, ভোট জলকীয়াজোপা লাগিছে বহুত আমাৰ। এইপিনে আকৌ লাই পেলাইছে, আকৌ অমিতা গছ ৰুইছে, আকৌ সেয়া চাওক অমিতা গছবোৰ। এইপিনে লাই, লফা, পালেং সকলোখিনিয়ে পেলাইছে এনেকৈ সৰু সৰুকৈ। আৰু এইপিনে চাওক লাও গছ এজোপা ৰুইছে। এজোপা লাও গছ হয়, লাও গছজোপা ইমান ভালকৈ ভাল হোৱা নাই, কিন্তু লাও গছজোপা বৰ ধুনীয়াকৈ দাদাই যত্ন কৰি পেলাই হোৱাইছিলে, কিন্তু ইমান ভাল হোৱা নাই কিয় নাজানো। এয়া চাওক অলপ পকাইছেহে এতিয়ালৈকে। আৰু ইয়াৰ লগত যোনে যোনে পুলি নিছিলে সিহঁতৰ কলিয়ে পেলালে অলৰেডি, কিন্তু হয়তো আমাৰ এইখিনিতে ৰ'দ নপৰে সেইটো কাৰণে এনেকৈ লাওজোপা ভাল হোৱা নাই, কিন্তু অমিতাৰ ফুল ফুলিছে, লাগিব আৰু। এফালে লেচেৰমাহ ৰুইছিলে, লেচেৰমাহো লাগিছে, একেবাৰে মাটিৰ তলতো লেচেৰমাহ লাগিছে। এইটো দেখিছেনে সৰুকৈ, ভালকৈ ধৰিব পৰা নাই নেকি আপোনালোকে, কিন্তু মাটিত বগাই যোৱাটো লাগিছে লেচেৰমাহ। আমি খাই আছোঁ বাৰু লেচেৰমাহ এসাঁজ এসাঁজ মাজে মাজে, আৰু ভোলো লৈছিলে, ভোলো খাই আছোঁ, তিয়ঁহো খাই আছোঁ। কিন্তু আমাৰ কম মানুহ যিহেতু, 3টা মানুহ আমি খাই দিব পাৰিছোঁ এসাঁজ এসাঁজকৈ, ডেইলি কিবা এটা নহয় কিবা এটা ওলাই আছে, খাই আছোঁ। আৰু এয়া ৰঙালাও গছো দিছে, মানে একদম চব ভেৰাইটিজ গছ ৰুইছে, কিন্তু ভালকৈ মানে এটা বস্তু লগা নাই, অলপ অলপকৈহে লাগিছে। আৰু এয়া চাওক জলকীয়া এজোপা হ'ল সৰু সৰু ফিৰিঙি জলকীয়া, এজোপা ফিৰিঙি জলকীয়া লাগিছে, বহুত ফুলিছে আৰু লাগিছেও তলদি। আৰু এজোপা ছাগলীয়ে খাই দিছিলে, ছাগলীয়ে খাই দিয়াৰ পিছতে ইমান ধুনীয়াকৈ জোপোহা হৈ গ'ল, নহ'লেতো ইমান জোপোহা নহ'লে হয়, আমি হয়তো আগটো কাটিও নিদিলোঁ হয়, কিন্তু আগটো কাটি দিব লাগে বুলি এতিয়া গম পাইছোঁ। জলকীয়া ৰুলে আপোনালোকেও আগটো কাটি দিব, আগটো কাটি দিলেহে এয়া চাওক জলকীয়া কাটি দিলেহে জোপোহা হয়। আৰু চাওক ইমান ধুনীয়াকৈ লাগিব এজোপা গছ, মিহি জলকীয়াও লাগিছে, এতিয়া ফিৰিঙি জলকীয়াও লাগি আছে, আমি আৰু খামেই খাম আৰু। আৰু এইপিনে চাওক দাদা বিলাহী গছ ৰুইছে, বিলাহী গছ কেতিয়া বিলাহী হয় কেতিয়া খাব পাৰোঁ, বিলাহীৰ দাম যিহে বাপৰে। আৰু এজোপা বিহ জলকীয়া গছ আছিলে, ভালকৈ ভাল হোৱা নাই, মৰিয়ে যাব নেকি ঠিক নাই। আৰু কি হয়, কি দিলে ভাল হ'ব ক'বচোন আপোনালোকে, আৰু বিহ জলকীয়া কি দিলে লাগে বেছিকৈ ক'বচোন দেই। বিলাহী ৰোৱা হৈছে, বিলাহী বাৰু কেতিয়া লাগে নাজানো, আৰু লাগিব সোনকালেই, কাৰণ ধুনীয়াকৈ হৈছে ন, বৰষুণ নিদিলে হ'ল, বৰষুণ দিলে আকৌ বেয়া হৈ যায় বিলাহী গছবোৰ। যোৱাবাৰো তেনেকৈ বিলাহী গছ দিয়া হৈছিলে, কিন্তু বৰষুণ দি পেলাই গোটেই বিলাহী গছ বেয়া কৰি দিলে, নালাগিলে আৰু বিলাহী খাবই নাপালোঁ আমি। সেইটো কাৰণে এইবাৰ যাতে বিলাহী খাব পাওঁ আৰু এইটোৱে আৰু আল্লাহৰ ওচৰত দোৱা। আৰু পাচলিৰ দাম এইবাৰ একদম কমাই নাই, আপোনালোকৰ ফালে কমিছে নাই নাজানো, আমাৰ ফালে কমাই নাই। আৰু এইফালে দাদাই হালধি গছো কৰিছে, হালধি খেতি অলপো কৰিছে, আমি ঘৰৰ হালধিয়ে খোৱা হয়। আৰু এইবাৰ হালধিখিনি বেছি বহা নাই কিয় নাজানো, নতুন মাটি পেলোৱাৰ কাৰণে নেকি। এইবাৰ হয়তো হালধি খানা নহ'ব আমাৰ, কাৰণ হালধিখিনি ভাল হোৱা নাই। আৰু এইপিনে লেচু গছ এজোপা ৰোৱা হৈছে, লেচু গছজোপা জীয়াইছে যেনিবা, আৰু হালধি গছবোৰ মৰি মৰি গৈছে, ইমান হালধি হোৱা নাই। সেয়াই আৰু কৰি খাবই লাগিব ন, কৰি খোৱাটো ঘৰৰ খাদ্য খালে মানে কোনো বেমাৰ আজাৰৰ কাৰণে ক্ষতি নহয়, সেইটো কাৰণে আমি কৰি খাবই লাগিব, ঘৰতে খোৱাটো ভাল। আৰু এতিয়া মই পানী অলপ দিলোঁ, ৰখিব, আমি পানী এনেকৈ ষ্টক কৰি থওঁ গছ গছনি দিবৰ কাৰণে বতৰৰ পৰা। এতিয়া পানী অলপ দি লওঁ, আমাৰ পাণ গছো আছে, আমি পাণতো পানী দিব লাগে, এনেকৈ আৰু বহুত জেগাতে পানী দিব, সেইটো কাৰণে আমি এনেকৈ ষ্টক কৰি লওঁ, কাৰেণ্ট নাথাকিব পাৰে ন, আৰু সেইটো কাৰণে এনেকৈ ষ্টক কৰি পানী দি থাকোঁ গছত।
কি ভাল নে বেয়া কওকচোন। এনেকৈ মটৰৰ পাইপ দি নিদিওঁ আৰু এনেকৈ বাল্টিঙে নি পেলাই দিওঁ। আৰু এতিয়া মই লাও গছজোপাত পানী দিম। লাও গছজোপাত পানী দৰকাৰ হৈ আছে, কিয় নাজানো, লাও গছজোপা বহা নাই আৰু খাৰ দি পেলাই লাও খাবলৈ মনো নাই। সেইটো কাৰণে এনেকেই আৰু যি হয় যি নহয় এনেকেই খাম। আৰু লাও আগ খাব পালেই হ'ল। লাও আগতো বহুত ভিটামিন, চাবচোন ৰঙালাও লাও আগ খালে বহুত ভিটামিন হয়। আৰু মোৰ দেখিছেনে নাই একদম মানে কেনেকুৱা ড্ৰেছ পিন্ধি লৈছোঁ, মানে স্কাৰ্ট পেনি পিন্ধি লৈছোঁ, কিন্তু মোলৈ বহুত মস্ত হয় বিশেষকৈ পেনি। সেইটো কাৰণে কোচাই মোচাই পিন্ধি লৈছোঁ আৰু উপায় নাই, পিন্ধিব লাগিব। বায়ে দিছিলে আৰু কি কৰিম, পিন্ধিবতো লাগিব। এনেই কিনিছে এনেই যাব নেকি আৰু। অকণমান জেগাতে দেখিছেনে কিমান খেতি কৰিছে দাদাই। পৰাজি, লাই, পালেং, লাও, বিলাহী, অমিতা, জলকীয়া, লেচেৰামাহ, ভোল, তিয়ঁহ। আৰু তিয়ঁহটো এইবাৰ বহুত খালোঁ, কমেও 30-40টামান খালোঁ আমি তিয়ঁহ। আৰু এই বিজুলীকাও এতিয়া খাম।